এই শাস্তি আৰু মোৰ সৈতে আমাৰ কিন্তু কাম কৰোঁতে কৰোঁতে ভাগৰ লাগি যায়। কাম শেষেই নহয়, ৰাতি ভালকৈ শুবও নিদিয়ে, ৰাতিপুৱাই চচৰাই উঠাই লৈ আহে। দুখীয়া মানুহ বুলি নেগলেক্ট কৰিব নাপায় আৰু সন্মান দি কথা ক'ব লাগে। অভদ্ৰামী নহয় টকা আছে বুলি। হে জুলমুঠ ভাই হ'ব নালাগে কাজিয়া। বিশ্বকৰ্মা পূজা গ'ল, তোক মালা পিন্ধাব নোৱাৰিলেও মই এইবাৰ। দুখ নকৰিবা, ভাড়াই নোপোৱা হ'লেও আগৰ নিচিনা যিও 2-4 টকা পাওঁ ঘৰৰ ল'ৰা ছোৱালীক খুৱাওঁতেই যায়। মালা পিন্ধাব নোৱাৰিলোঁ এইবাৰ তোক। ৰাতি ভাই কি হ'ল, ইমান দুখ কৰি আছে যে? কিনো দুখ কৰাৰ কথা কৈছ জুলমুঠ ভাই? জীৱনটোৱে দুখ কৰোঁতেই গ'ল। চোৱাচোন, বিশ্বকৰ্মা পূজাও গ'ল, মই এইখন লৈয়ে ইনকাম কৰি খাই আছোঁ। এতিয়া এখনক এডাল মালাও পিন্ধাব নোৱাৰিলোঁ মই এইবাৰ বিশ্বকৰ্মা পূজাত। মনটো বিৰাট দুখ। ৰাতি ভাই ইমান দুখ কৰিব নালাগে দে। চাইকেলখন ধুইছোঁ দিছে যদি হৈছে আৰু, মালাটোনো আৰু কি? পইচা থাকিলেনো পিন্ধালাই হয়, এতিয়া পইচা নাই কি কৰিবা? দুখনো কৰা নাই, কিন্তু হ'লেও অকণমান দুখ লাগে। দিয়া দুখ কৰিব নালাগে। আপুনি চকৰ ফালে যাব নহয়? চাওঁ, ভাড়া আহিলে যাম বাৰু। গ'লে মোক অলপ কৈ যাব। মই হাতে অকণমান মাল আনিব দিম, আপুনি লৈ আহিব পাৰিব, ভাড়াটো পাব। দিয়া গ'লে কম দিয়া। মা মোক মাতিছিল নি? তোক নামাতিব কি, ঘৰত আৰু বেলেগ মানুহ আছে নি? মা কিয় মাতিছিল পিছে মোক? তোক ফুলদানি সজাই থ'ব মতা নাই? মোৰ ভৰি দুখন খুব বিষাই আছে, অকণমান মালিচ কৰি দিয়া। ধুনীয়াকৈ টিপি দিয়া। আমাৰ গাঁওখন বোলো উন্নতি নহ'লে, যেনেকৈ থৈ গৈছিলোঁ তেনেকেই আছে এতিয়াও। ভাইটি ক'ত যাবা? খালি আছোঁ, লৈ যাম বাৰু। যোৱাটো মানে চকলৈকে যাম, ভাড়া কিমানমান লয়? ভাইটি দিবা আৰু। তোমালোকৰ চাল মই জানো, এতিয়া দিবা আৰু বুলি কৈছা, তাতে লৈ যাই ক'বা 100 টকা দিয়া। গতিকে সেইবিলাক বাদ দিয়া, কিমান লাগে কোৱা, মই যদি দিব পাৰোঁ যাম, নোৱাৰিলে নাযাওঁ। ভাইটি হেৰি কৰিবা, 70 টকা এটা দিবা আৰু। মই চকক দিলে বেলেগৰ পৰা 100 টকাই লওঁ, তোমাৰ পৰা 70 টকা ল'ম বাৰু। কি ক'লা, 70 টকা? এই চকলৈকে লৈ যাওঁতে 70 টকা দিব লাগিব মই? আৰু তোৰ এইখনত তেল খাই নেকি? ইমান ভাড়া খুজিছে যে, তেল খালেহে ইমান ভাড়া খুজিব পাৰা? তহঁতে গৰীব মানুহ ৰিক্সাৱালা মখাই, ধনী মানুহ ল'ৰা দেখিলেই হ'ল, ভাড়াটো অকণমান বঢ়াই লোৱা, তাৰমানে বেছিকৈ কোৱা। ভাইটি তেনেকৈ নক'বা, হ'ব পাৰোঁ গৰীব, কিন্তু টকাৰ ওপৰত আমাৰ লোভ নাই। সেই ওপৰৱালাই আমাক যিখিনি দিয়ে আমি তাতে সন্তুষ্ট থাকোঁ। টকাৰ লোভ নাই কৈছে যে, এইখিনি বাদ যাওঁতে যে 70 টকা দিব লাগে, আমাৰ টকাখিনিৰ ওপৰত কি চকু দিয়ে থৈছে নেকি আপোনালোকে? টকা 20টা দিম, বলক থৈ আহিব। ভাইটি বেয়া নাপাবা, মই বুঢ়া মানুহ, এই বেয়া ৰাস্তাত মই যাব নোৱাৰোঁ। 20 টকাত আপুনি বেলেগ পাই যদি বেলেগ লৈ যোৱা। খোৱাটো ৰিক্সা চলাই আকৌ মুখৰ দম ঠিক আছে, 20 টকাত যাব নোৱাৰা, সেইকাৰণেহে ৰিক্সাৱালা হৈ আছা। আজি যদি মোৰ মা থাকিলে মোকো এনেকুৱা পিন্ধাত শুবলৈ দিলে হয়। সতীয়া মায়ে ক'ত বুজি পাব, এতিয়া মোক মাটিত থাকিব দিয়ে। আজি নিজৰ ল'ৰা আহিব বুলি বিচনা নাচাই কোৱা, কি ধুনীয়া। বিচনাখন কৰোঁতে ইমান টাইম লাগে না তোৰ? নাই মা, হ'লে ৰুমটো সাৰিলা নাই? আৰু বস্তুবিলাক ভালকৈ চিজিল কৰি থোৱা। সোনকালে ৰুমটো সাৰি টয়লেটটো চাফা কৰি থোৱা। ল'ৰা আহি দেখিলে তেনেকুৱা মোক গালি দিব। টয়লেট বাথৰুম সোনকালে ধুনীয়াকৈ একদম চেম্পু মাৰি চিকচিকীয়া কৰি থবা দেই। হ'ব মা, মই কৰিম বাৰু মানে নহয়, কৰাই সোনকালে, আকৌ ভাত বনাব আছে, বাচন বৰ্তনবোৰ ধুবাই আছে। মোৰ কষ্ট, টয়লেটো চাফা কৰিব লাগে এতিয়া মই। শাস্তি আৰু মোৰ সৈতে আমাৰ কিন্তু কাম কৰোঁতে কৰোঁতে ভাগৰ লাগি যায়। কাম শেষেই নহয়, ৰাতি ভালকৈ শুবও নিদিয়ে, ৰাতিপুৱাই চচৰাই উঠাই লৈ আহে। মোৰ কপালত দুখ, কোনোবা দিনা সহ্য কৰিব নোৱাৰে নদীত জাপ দি দিম আৰু। ৰাভাইটি ইফালে চোৱাচোন। কি হ'ল কোৱা? তুমি যে সেই মানুহজনৰ লগত তৰ্ক কৰি আছা, সেই মানুহজন তোমাৰ দেউতাতকৈ বয়সত ডাঙৰ হয়নে নহয়? মই তৰ্ক কৰিছোঁ, এইটো মোৰ কথা, মাজত কিয় সোমাব আহিছা আকৌ? মই তৰ্ক কৰিলেও মোক কোনে একো কৰিব নোৱাৰে। মোৰ পাপা কিমান ডাঙৰ বিজনেছমেন জানা নেকি? আৰু মই এনে ঘূৰি ফুৰা ল'ৰা নহয়, ময়ো চাকৰি কৰাই ল'ৰা। আমি টকা পইচা থকা মানুহ, গতিকে আমি তৰ্ক কৰিবও পাৰোঁ। বাহ বৰ ধুনীয়া উত্তৰ দিছা তুমি। বুজিছোঁ, আজি তোমাৰ তাত বহুত টকা আছে। সেই মানুহজনৰ তাত টকা নাই কাৰণে আজি ৰিক্সা লৈ ঘূৰি আছে। আজি তোমাৰ টকা আছে কাৰণে আজি সেই দুখীয়া মানুহজনক তুমি ডাঙৰ কথা কৈছা, ডাঙৰ লেকচাৰ দিছা, তেখেতক গালি পাৰিছা। তোমাৰ টকাৰ পাৱাৰ তুমি দেখাই আছা। গতিকে দুখীয়া মানুহক যে তুমি দম দি ঘূৰি আছা, তোমাৰ যে টকা আহি আছে, তোমাৰ পাপাৰ তাত যে টকা পাই আছে, বিজনেছমেন তোমাৰ পাপা, ক'ৰ পাই আছে টকা? সেই খাটি খোৱা মানুহৰ পাই আছে। গতিকে দুখীয়া মানুহ বুলি নেগলেক্ট কৰিব নাপায় আৰু সন্মান দি কথা ক'ব লাগে। অভদ্ৰামী নহয় টকা আছে বুলি। জুলমুঠ ভাই হ'ব নালাগে কাজিয়া কৰিব। ক'ব গালিহে পাৰিছে, মই সহ্য কৰিম আৰু। ক'ব নালাগে, কাজিয়া কৰিব নালাগে। ৰ'বা ৰাতি ভাই, তেওঁলোকক এই টকা আছে বুলি যাকে তাকে গৰম দেখাই ঘূৰিব নেকি? আৰু তোমাৰ পৰা ভাড়া কিমান বিচাৰিছে? 70 টকাহে বিচাৰিছে, 10,000 বিচাৰিছে। তুমি যে তেনেকৈ কথা কৈ আছা, ঠিক আছে বাৰু, মই ধৰিলোঁ তোমাৰ 70 টকা বেছি হৈছে। কিমান বেছি হৈছে? 40 টকাই বেছি হ'ল।
30 টকা ভাড়া হ'ব লাগিছিল, বাছ 70 টকা খুজিছে, 40 টকা বেছি হ'ল। তোমাৰ দেউতাতকৈ ডাঙৰ মানুহজন এই ৰিক্সা চলাই খাই আছে, দুখীয়া মানুহ, 40 টকা এটা তুমি বাৰু বেছিকৈ দিলা, তাতে তোমাৰ ক'তনো ক্ষতি হ'ল? তুমি চাকৰি কৰা, তোমাৰ দেউতা বিজনেছমেন, 40 টকা এটা বেছিকৈ দিব নোৱাৰা, এয়ে তোমাৰ লগত ধনীৰ অহংকাৰ নেকি? ঠিক আছে বাৰু, তুমি বাহিৰত থাকা যে, তুমি কিবা খোৱা বস্তু আনিলে বেছি হ'লে পেলাই দিয়া নে নাই? সেই টকাখিনি এনে যায় নে নাযায়? আজি তুমি 40 টকা এটা বেছিকৈ দিব পৰা মানুহজনক, 70 টকা হৈছিল, তুমি 100 টকা দিব লাগিছিল। এইটোহে মানৱতাৰ পৰিচয় হয়। তোমালোকে যদি দুখীয়া মানুহক নাচা, কোনে চাব? হে ৰাতিপুৱাই যাব নালাগে, চিন্তা কৰিব নালাগে দিয়া, মোৰ পৰা যাওঁতে 2 কেজি চাউল লৈ যাবা, যাব নালাগে 20 টকা ভাড়াত। মোৰ 2 কেজি চাউল গ'লে মই মৰি নাযাওঁ, আৰু মই সদায় পাৰিলে দুখীয়া মানুহক সহায় কৰিয়ে যাম। মই দুখীয়া যে, মই বেলেগৰো দুখ বুজি পাওঁ। দুখীয়াৰ ধনীয়ে ক'ত বুজি পাব? ধনীয়ে ধনীৰ দুখ বুজি পায়, দুখীয়াৰ দুখ বুজি নাপায়তো। সিহঁতে খালি দুখীয়াৰ পাই চেপি খাবহে জানে। অ' খুৰা, মোক মাফ কৰি দিবা, মই নাজানো, আপুনি মোক বহুতখিনি কথাই শিকালে, মই আগলৈ আৰু এনেকুৱা ভুল নকৰোঁ। অ' খুৰা, পাৰিলে মোকো মাফ কৰি দিবা। হে ভাইটি, মোক মাফ কৰিব নালাগে দিয়া, মই আৰু কি মাফ কৰি দিব লাগে, আমি দুখীয়া মানুহ, কথাখিনি যে বুজিলা তুমি। অ' খুৰা বলক, মোক চকলৈকে থৈ আহিলে হ'ল, আপোনাক মই 500 টকা দিম আজি চলিব। হেৰা ভাইটি, বেয়া নাপাবা আকৌ, বহুতখিনি কথাই ক'লোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে এবাৰ জনাব। ভিডিঅ'টো যদি চাই ভাল লাগে, ধামাকা ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো যদি ভাল লাগে, লাইক কৰিবলৈ নাপাহৰিব, আৰু সদায় চাবলৈ নাপাহৰিব, সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ, বাই বাই বন্ধুসকল, ভালে থাকিবা।